সন্মানীয় কৰ্মচাৰীসকল, জনাইছোঁ এটা বিশেষ গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন যে যিসকল কৰ্মচাৰীয়ে বিশেষকৈ ইলেকশ্যন সংক্ৰান্তীয় কামত জড়িত বা যিসকলক পলিং অফিচাৰ বা প্ৰিজাইডিং অফিচাৰ হিচাপে দায়িত্ব দিয়া হৈছে বা অন্যান্য কামতো নিযুক্ত আছে, তেওঁলোকে ভোটদান কৰিবৰ কাৰণে পোষ্টেল বেলট ব্যৱহাৰ কৰা হয়। অৰ্থাৎ তেওঁলোকে বেলট পেপাৰত ভোট দিব লাগে আৰু সেই ভোটটো দিয়াৰ কাৰণে তেওঁলোকে আগতীয়াকৈ এখন ফৰ্ম ফিল আপ কৰি জমা দিব লাগিব ট্ৰেইনিঙৰ সময়তে। আৰু এই ফৰ্মখনৰ লগত বিশেষকৈ আপোনালোকৰ যিটো ভোটাৰ কাৰ্ড বা এপিক কাৰ্ড আছে সেইটো জেৰক্স কৰি জমা দিব লাগে। লগতে আপোনালোকৰ যিটো ট্ৰেইনিং এপইণ্টমেণ্ট লেটাৰ থাকে সেইটো জেৰক্স কপি এটা কপি জমা দিব লাগিব আৰু লগতে এই ফৰ্মখন ফিল আপ কৰি জমা দিব লাগে। এই তিনিটা বস্তু। তো এই ফৰ্মখন কেনেকৈ ফিল আপ কৰিব লাগে মই সবিশেষ জনাম, আপোনালোকে শেষলৈকে চাই যাব। তো এই ফৰ্মটোক কোৱা হয় ফৰ্ম 12, লেটাৰ অফ ইণ্টিমেশ্যন টু ৰিটাৰ্ণিং অফিচাৰ। তো ইয়াত কি লিখা আছে চাওক, টু দ্য ৰিটাৰ্ণিং অফিচাৰ ফৰ ডেছ এছেম্বলি পাৰ্লিয়ামেণ্টাৰী কনষ্টিটুৱেঞ্চি। তো আপোনালোকে দ্য ৰিটাৰ্ণিং অফিচাৰ ফৰ আপোনাৰ যিটো এছেম্বলি কনষ্টিটুৱেঞ্চি আছে অৰ্থাৎ বিধানসভা আছে তাৰ নম্বৰ আৰু নামটো ইয়াতে লিখি দিব। মই এক্সাম্পল হিচাপে ইয়াত লিখিছোঁ, ধৰক 54 মৰিগাঁও, এছেম্বলিৰ তলত এটা টিক মাৰ্ক দি দিব যিহেতু এইটো এছেম্বলি ইলেকশ্যন হয়। তাৰপিছত কি লিখা আছে চাওক, ছাৰ আই ইণ্টেণ্ড টু কাষ্ট মাই ভোট বাই পোষ্ট এট দ্য এনচুইং ইলেকশ্যন টু দ্য লেজিছলেটিভ এছেম্বলি, তাৰ তলত এটা টিক মাৰ্ক দিব, লেজিছলেটিভ এছেম্বলি ফ্ৰম দ্য 54, আপুনি যিটো কনষ্টিটুৱেঞ্চিৰ আণ্ডাৰত পৰে সেইটোৰ নামটো ইয়াতো লিখি দিব, সেই ওপৰৰ সৈতে একেই। এছেম্বলিৰ তলত ইয়াতো টিক মাৰ্ক দিব, এছেম্বলি কনষ্টিটুৱেঞ্চি। তাৰপিছত মাই নেম ইজ এণ্টাৰ্ড এট চিৰিয়েল নাম্বাৰ। তো এই চিৰিয়েল নাম্বাৰটো ক'ত পাব আপোনালোকে, ভোটাৰ লিষ্টত পাব। তাৰ পৰা এই চিৰিয়েল নাম্বাৰটো ইয়াত লিখিব। এক্সাম্পল হিচাপে মই 200 লিখিছোঁ। ইন পাৰ্ট নাম্বাৰ অৰ্থাৎ খণ্ড নংটো ভোটাৰ লিষ্টতে আছে, তাৰ পৰা চাই ইয়াতে লিখি দিব। অফ দ্য ইলেক্টৰেল ৰোল ফৰ, আকৌ ইয়াতে এছেম্বলি কনষ্টিটুৱেঞ্চি অৰ্থাৎ বিধানসভাৰ নামটো ইয়াতে লিখি দিব। 54 মৰিগাঁও এছেম্বলি কনষ্টিটুৱেঞ্চি কম্প্ৰাইজড উইদিন ডেছ পাৰ্লিয়ামেণ্টাৰী কনষ্টিটুৱেঞ্চি, অৰ্থাৎ আপোনাৰ যিটো বিধানসভা সমষ্টি আছে সেইটো কোনটো লোকসভা সমষ্টিৰ অন্তৰ্গত পাৰ্লিয়ামেণ্টাৰী কনষ্টিটুৱেঞ্চি সেইটোৰ নামটো লিখিব। অৰ্থাৎ মৰিগাঁও যিটো এইটো নগাঁৱৰ অন্তৰ্গত, সেইকাৰণে লিখিছোঁ 9 নম্বৰ নগাঁও পাৰ্লিয়ামেণ্টাৰী কনষ্টিটুৱেঞ্চি। এনেকৈ ফিল আপ কৰিব। তাৰপিছত কি আছে চাওক, দ্য বেলট পেপাৰ মে বি চেণ্ড টু মি এট দ্য ফলোয়িং এড্ৰেছ। তো এই এড্ৰেছটো আচলতে যিসকলে ট্ৰেইনিং কৰি আছে ট্ৰেইনিং চেণ্টাৰতে যিহেতু জমা দিব, এড্ৰেছ বঢ়াব নালাগে। কিন্তু যিসকল ধৰক বয়সস্থ লোক তেওঁলোকে যদি এইটো ফৰ্ম ফিল আপ কৰে তেতিয়া তেওঁলোকে নিজৰ এড্ৰেছটো লিখিব লাগিব, কাৰণ এই ফৰ্মটো জমা দিয়াৰ পিছত সেই এড্ৰেছত বেলট পেপাৰ আহিব। তাৰপিছত ইয়ৰ্ছ ফেইথফুলি ইয়াতে আপোনালোকৰ নামটো লিখি দিব, প্লেচ আৰু ডেট লিখি পেলাই ইয়াৰ সৈতে সেই দুটা ডকুমেণ্ট গাঁঠি ট্ৰেইনিং চেণ্টাৰত জমা দিব। আৰু নেক্সট যেতিয়া আকৌ ট্ৰেইনিং হ'ব অৰ্থাৎ লাষ্ট ট্ৰেইনিং, সেইটো সময়ত আপোনালোকে হয়তো ভোটটো হৈ যাব, তেতিয়া আপোনালোকে ভোট দিব। বেলেগ কনষ্টিটুৱেঞ্চি হ'লেও এনেকৈ আপোনালোকে জমা দিয়াৰ পিছত আপোনালোকৰ হয়তো সেই কনষ্টিটুৱেঞ্চিৰ পৰা বেলট পেপাৰ আহিব, তাৰপিছত আপোনালোকেও ভোট দিব পাৰিব। তো এনেকৈয়ে পোষ্টেল বেলটত ভোট দিয়া হয়। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। থেংক ইউ।